নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলত। আৰু আজিলৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কঁপি উঠিছে ৰাজ্য, ভয়ংকৰ দুৰ্ঘটনাত হাহাকাৰৰ পৰিস্থিতি। তিতাতে 6গৰাকী সপোন চুৰমাৰ, নিশা ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ, 6গৰাকী লোকৰ তিতাতে মৃত্যু। 2জনৰ অৱস্থা সংকটজনক। এতিয়া মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰোগীৰ আত্মীয় আছিল এম্বুলেন্সখনত। ঢেকিয়াজুলিৰ বৰতলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে নকংগ্ৰেছী বনাম পুৰণি কংগ্ৰেছী। চামগুৰিত ৰকিবুল হুছেইনৰ সন্মুখতে অপ্ৰীতিকৰ পৰিস্থিতি। কি হৈছে সবিশেষ জানক। নকংগ্ৰেছী বনাম পুৰণি কংগ্ৰেছী। চামগুৰিত ৰকিবুল হুছেইনৰ সন্মুখতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি। চামগুৰিত সাংসদ ৰকিবুল হুছেইনৰ সন্মুখতে অথন্থৰ। ৰকিবুল হুছেইন তেওঁৰ পুত্ৰ তানজিল হুছেইনৰ উপস্থিতিতে দলীয় কৰ্মীৰ মাজত বাকা বিতাণ্ডা। একাংশ কংগ্ৰেছ কৰ্মীয়ে সাংসদ ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল হুছেইনৰ সন্মুখতে সংঘাতত লিপ্ত হয়। পুৰণি কংগ্ৰেছ আৰু নকংগ্ৰেছীৰ মাজত প্ৰচণ্ড সংঘাত চামগুৰিত। চামগুৰিৰ পশ্চিম শিঙিমাৰীত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, সোণাৰীত বিজেপিৰ শক্তি বৃদ্ধি। 2 শতাধিক লোকে পিন্ধিলে গেৰুৱা বসন। নিৰ্বাচনৰ গৰমৰ মাজতে অধিক শক্তিশালী হৈ পৰিছে বিজেপি চৰকাৰ। সোণাৰীত বিজেপিৰ শক্তি বৃদ্ধি পাইছে। সোণাৰী সমষ্টিত বিজেপিয়ে বজালে ৰণশিঙা। 2 শতাধিক লোকে পিন্ধিলে গেৰুৱা বসন। চাহ জনজাতি সমাজৰ প্ৰায় 200ৰো অধিক লোকে যোগ দিয়ে বিজেপিত। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে সৰুপথাৰৰ পৰা। সৰুপথাৰত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে গৌৰৱ গগৈ। গো বেক ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে সৰুপথাৰত। জানি লওক কি হৈছে। সৰুপথাৰত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে গৌৰৱ গগৈ। গো বেক ধ্বনিৰে উত্তাল পৰিৱেশ। গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে কঁপি উঠালে টেঙানী। প্ৰচাৰ চলাবলৈ গৈ বিৰূপ পৰিস্থিতিৰ সন্মুখীন গৌৰৱ গগৈ। সৰুপথাৰ সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাবলৈ গৈছিল গৌৰৱ গগৈ। ৰাজপথতে গৌৰৱ গগৈ গো বেক ধ্বনি। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, বিৰোধী ভেটি কপাই মৰাণত বিজেপিৰ বৃহৎ যোগদান। কংগ্ৰেছ অজাপ ত্যাগ কৰি শ লোকৰ ঘেৰুৱা বসন। বিৰোধীৰ ভেটি কপাই মৰাণত বিজেপিৰ বৃহৎ যোগদান। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ শ লোকে যোগদান কৰিলে বিজেপিত। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটা, সাংসদ যোগেন মোহনৰ উপস্থিতিত বৃহৎ যোগদান। উন্নয়ন আৰু বিকাশৰ স্বাৰ্থৰে বিজেপিত যোগদান শ লোকৰ। বিজেপিত যোগদান কৰিয়ে 26ৰ নিৰ্বাচনত বিজেপিক সমৰ্থন কৰাৰ সংকল্প লৈছে।